সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে ইছলাম ধৰ্মাৱলম্বী প্ৰায় 200 সহস্ৰাধিক লোকে আৰু এই সমূহীয়া নামাজৰ ইমামতি কৰিছে তেজপুৰ বড় মছজিদৰ পেছ ইমাম হাফিজ শেখ ছিদ্দিক আমিৰীয়ে। মই পোনে পোনে এই দৃশ্য দেখুৱাইছোঁ। या अल्लाह जानी को जिमा करना, या अल्लाह अपना इस्तेदाद की मादिर, अल्लाह शाही निसाब होने की मादिर, या अल्लाह बोले इसी में हमें लोगों को, या अल्लाह खुशनुदी के साथ, या अल्लाह खुशी के साथ, जज्बा के साथ, या अल्लाह तेरे रजा के लिए कुर्बानी करने हमें तौफीक अता फरमा, या अल्लाह तेरे रजा के लिए, या अल्लाह हमें कुर्बानी करने की तौफीक अता फरमा। खुदा बंदे खुशूस या अल्लाह हमारे दिल की तमाम गुनाहों की माफ फरमा। अल्लाह हमें एक अल्लाह के साथ चलने को भी करता फरमा। तमाम बुर्द व अदालत नफरत से भी जो है फरमा। भाई शहीदी अता फरमा। अल्लाह आपस में प्यार और मोहब्बत के साथ चलने को भी करता फरमा। या अल्लाह मौले करीम, या अल्लाह सहाबा इकराम, या अल्लाह नबी करीम सल्लल्लाहु अलैहि वसल्लम के नक्श कदम पर हमें चलने तौफीक अता फरमा। या अल्लाह उनके तरीका पर हमें चलने तौफीक अता फरमा। या अल्लाह मौले करीम नफरत की जवाब, या अल्लाह हमें मोहब्बत से देने तौफीक अता फरमा। या अल्लाह नफरत की जवाब हमें मोहब्बत से देने तौफीक अता फरमा, हमदर्दी के साथ देने तौफीक अता फरमा। खुदा बंदे कुद्दूस या अल्लाह हमारे तमाम गुनाहों को माफ फरमा। ऐ अल्लाह तेरे आसमानी जमीनी अल्लाह अज़ाब व गज़ब कार से हमें हिफाजत फरमा। या अल्लाह लोगों की शर से भी हमें हिफाजत फरमा। या अल्लाह दुनिया की तमाम बुराई से भी हमें हिफाजत फरमा। बिलखुसूस या अल्लाह हम तमामी की नमाज़ों को कबूल फरमा। ইব্ৰাহিম আলাইহিছ সালামৰ দিনৰ পৰা অৰ্থাৎ কোৰাণ পৃথিৱীত নাজিল হোৱা বহু বছৰ আগৰ, হাজাৰ বছৰ আগৰ পৰা এই প্ৰথা চলি আছে, য'ত আমি চবতকৈ মৰমৰ বস্তুটো ত্যাগ কৰি দিয়া হয় ভগৱানৰ নামত, আল্লাহৰ নামত। আৰু সেই ত্যাগ আৰু সংযমৰ বাৰ্তা বিশ্ববাসীলৈ আমি আজি ইয়াৰ পৰাই আমি এৰিব বিচাৰিছোঁ। আমি বিশ্ব ভাতৃত্ববোধৰ বাৰ্তা এৰিবলৈ বিচাৰিছোঁ আৰু আশা কৰোঁ যে ইয়াৰ পাছত যি কুৰবানী কাৰ্য হ'ব সেইখিনি আমি প্ৰত্যেকে প্ৰচলিত আইন নিয়ম মানি কাৰণে আমি কৰোঁ। সেইখিনি আমি ঈদগাহ কমিটিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। কাৰো যেনে ধৰ্মীয় আৱেগ অনুভূতি আঘাত নহয় সেই ক্ষেত্ৰতো আমি ৰাইজক বিশেষভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এয়ে ক'ম যে এই ত্যাগ আৰু সংযমৰ এই উৎসৱক তেওঁ ৰাইজক লগত থাকি কেনে সহযোগিতা আগবঢ়াওক। বৰঞ্চ ঈদৰ আগমুহূৰ্তত এটা যি ধৰণৰ পৰিৱেশ, এটা অনিশ্চিত পৰিৱেশ এটা হয়, সেই পৰিৱেশ এটা হ'ব নালাগে। কেটেল প্ৰিজাৰ্ভেশ্যন এক্টক চবেই মানি লৈছে, চবেই সন্মান কৰে। মই দুদিন আগতো কৈছিলোঁ যে অকল ঈদৰ আগতে নহয়, এই কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 12 মাহে বলবৎ হৈ থাকিব লাগে, এনফৰ্চেবল হৈ থাকিব লাগে। সেই ক্ষেত্ৰত মুছলমান ধৰ্মাৱলম্বী লোকো সহযোগিতা আগবঢ়াব। অকল ঈদৰ আগমুহূৰ্তত এটা পৰিৱেশ সৃষ্টি কৰিব নালাগে, গোটেই 12 মাহে সেইটো বলবৎ হৈ থাকিব লাগে। মই আজি পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছোঁ অসমবাসী তথা তেজপুৰবাসী ৰাইজলৈ। আৰু মই খাছ কৰি আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ দীৰ্ঘ আয়ু আমি কামনা কৰিছোঁ। আৰু সুস্থ হিচাপে তেখেতে যেনেকুৱা আমাৰ অসমৰ শাসনভাৰ চলাই লৈ গৈ আছে, তেনেকুৱা যাতে আগন্তুক দিনতো তেখেতে লৈ যায়, তেখেতৰ দীৰ্ঘ আয়ু মই কামনা কৰিলোঁ। কুৰবানী সন্দৰ্ভত কিছু আহ্বান জনাইছে, কি ক'ব? কুৰবানী সম্বন্ধত তেখেতে যোনটো নীতি নিয়ম দিছে বা চৰকাৰীৰ ফালৰ পৰা, সেই নীতি নিয়মৰ আধাৰতেই হেদায়তৰ ওপৰতে আমি সকলোৱে কুৰবানী কৰিব লাগে।